হয়, এখন দলং নথকাৰ বাবে জীয়াতু ভুগিব লগা হৈছে বৃহত্তৰ চাংমাজিকে ধৰি বিভিন্ন অঞ্চলৰ ৰাইজে। আৰু আপোনালোকে যদি ভাবিছে মই নৌকা বিহাৰ কৰি আছোঁ তেন্তে আপোনালোকে ভুল ভাবিছে। হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ চাংমাজিৰ লগতে লাগি থকা যি নিশাৰী নৈ আছে, আৰু এই নিশাৰী নৈত মই ইতিমধ্যে উপস্থিত আছোঁ। আৰু নিশাৰী নৈত এনেদৰে দৈনন্দিন প্ৰায় শ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ সৈতে বিভিন্ন যিসকল ৰোগীয়া ব্যক্তি বা ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে এনেদৰে দৈনন্দিন তেওঁলোকে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। আৰু এক প্ৰকাৰ ক'বলৈ গ'লে যে যিহেতু আদিম যুগৰ লোকসকলে যেনেদৰে পাৰাপাৰ কৰিবলগীয়া হৈছিল ৰাস্তা ঘাট পথ নোহোৱাৰ বাবে, ঠিক তেনেদৰে বৰ্তমান যুগতো দেখিবলৈ পোৱা গৈছে চাংমাজিত এনেদৰে শ লোক এনেদৰে নৌকাৰে ইপাৰ সিপাৰ কৰিবলগীয়া হৈছিল। মই সহযোগীক দৃশ্য দেখাবলৈ কৰিছোঁ। আচলতে এই যি ঠাইডোখৰ আছে এই ঠাইডোখৰত আচলতে কেইবাটাও অঞ্চল সংযোগ হৈ আছে, কিয়নো চাংমাজি পঞ্চায়তৰ লগতে লাগি থকা যি চালকে হওক বা নগাপাম আদি কৰি বিভিন্ন অঞ্চল এই পথছোৱাৰে তেওঁলোকে পাৰাপাৰ কৰে, আৰু যাৰ ফলত তেওঁলোকে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। কেতিয়াবা যদি বানে ভয়ংকৰ ৰূপ লয় তেতিয়া তেওঁলোকৰ যাতায়াতো বিচ্ছিন্ন হৈ পৰে। আৰু মই ইয়াৰে কিছু স্থানীয় ৰাইজ আছে, আচলতে কথা পাতিম। কি ক'বা দাদা, আচলতে এই সমস্যাটো আপোনাৰ কি ক'ম, আমাৰতো এইটো দীৰ্ঘদিনীয়া সমস্যা। আমাৰ সমস্যাটো এনেকৈ দীৰ্ঘদিনৰ পৰা এনেকুৱা হৈ আছে। এই পাৰঘাট যিখন আমি নৌকাৰে যাতায়াত কৰোঁ, এই নিশাৰী নদী চাংমাজিৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় 9 নম্বৰ ৱাৰ্ড। আৰু এইখন ৰাস্তাৰে যোগীজান, বাৰপুটি, হিন্দু ব্লক, বালিৰাম গাঁও পঞ্চায়ত, চাংমাজি, চাৰ্লক গাঁও পঞ্চায়ত, ডবকাপথাৰ, বেলুকুৰি এই বৃহত্তৰ এলেকাৰ ৰাইজে যাতায়াত কৰিবলগীয়া হয়। লগতে স্কুলীয়া কণ ল'ৰা ছোৱালীও অহা যোৱা কৰে। এই বিপদসংকুল যাত্ৰাৰে আমি গাৰ্জেনসকলে আহি সৰু ল'ৰা ছোৱালীৰ হাতত ধৰি পাৰ কৰি দিবলগীয়া হয়। এনেকুৱা মানে, আৰু লগতে আমাৰ বেমাৰীসকলো আছে, ৰোগীয়া মানুহ আছে, মহিলাসকলো আছে। আমি যথেষ্ট কষ্ট কৰি পেলাই আমি চিকিৎসালয় লৈ যাবলগীয়া হয়। আমাৰ ইয়াত এম্বুলেঞ্চো নাহে। আমি এম্বুলেঞ্চৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছোঁ। আমি এম্বুলেঞ্চ ফোন কৰিলে আমি নাপাওঁ, কাৰণ আমাৰ যোগাযোগ নাই, ৰাস্তা নাই, সেইটো কাৰণে। আৰু বিশেষকৈ যেতিয়া বানপানী আহে, বানপানীৰ সময়ত এই আমি কোৱা যে বাৰফুটি, ভিন্নাকান্দি, আপোনাৰ হিন্দু ব্লক, চাৰ্লক বিভিন্ন এলেকাৰ ফ্লাড এফেক্টেড মানুহ এইখন নাৱেৰে এইটো ৰাস্তাৰে ওখ ঠাইলৈ যাবলগীয়া হয়। গতিকে আমি দীৰ্ঘদিনৰ পৰা এইটো সমস্যাত ভুগি আছোঁ। আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা এলেকাবাসী ৰাইজ, সদাশয় ব্যক্তিসকলক আমি আহ্বান জনাইছোঁ যে আমাৰ এই যে বাঁহৰ সাঁকোখন অন্ততঃ যদি কোনোবা সদাশয় ব্যক্তিয়ে যদি সজাই দিব ইচ্ছা আছে, যদি আমাক সহযোগিতা কৰি দলংখন বনাই দিয়ে, আমি নিশ্চয় আনন্দিত হ'ম। আপোনালোকে এই দলংখনৰ বাবে আপোনালোকে কিবা আবেদন জনাইছিল নেকি, যি MLA হওক বা সাংসদ? হয়, আমি বাৰম্বাৰ কৰি আমাৰ যেতিয়া আমাৰ MP প্ৰদ্যুৎ বৰদলৈ আছিল তেখেতকো আমি অৱগত কৰিছোঁ। আমাৰ চিৰাজুদ্দিন MLA বদৰুদ্দিন চাহাবক আমি অৱগত কৰিছোঁ যে আমাক অনতিপলমে এখন আমাক দলং দিয়ক, দলংৰ এটা আমাক ব্যৱস্থা কৰি দিয়ক। সেই মৰ্মে এখন দলংৰ আধাৰশিলা হৈছে বৰ্তমান। দলং কেতিয়া হ'ব, কেতিয়া শেষ হ'ব, কেতিয়া আমি পাৰ কৰিব পাৰিম নোৱাৰিব পাৰিম ক'ব নোৱাৰিছোঁ, কিন্তু বৰ্তমান আমাৰ এনেকুৱা অৱস্থাতে অহা যোৱা কৰিবলগীয়া হৈছে। হয়, এয়া আছিল চাংমাজি অঞ্চলৰ ৰাইজৰ প্ৰতিক্ৰিয়া। আচলতে তেওঁলোকে এটাই কথা কৈছে যে এই অঞ্চলত তেওঁলোকৰ বৰ্তমান যাতায়াতৰ বাবে এই নৌকাৰ বাহিৰে আৰু কোনো ব্যৱস্থা নাই, যাৰ বাবে তেওঁলোকে ইয়াতে এখন বাঁহৰ সাঁকো বনোৱাৰ বাবে চৰকাৰ তথা যিসকল জনপ্ৰতিনিধি, বিধায়ক হওক বা সাংসদ হওক, তেওঁলোকক এখন বাঁহৰ সাঁকোৰ বাবে তেওঁলোকে ইয়াৰ যিসকল ৰাইজ আছে তেওঁলোকে নিৰ্মাণ কৰাৰ বাবে তেওঁলোকে আবেদন জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।